সদিচ্ছা তেওঁলোকৰ নাই, তেওঁলোকে লৈ যাব লাগে নিব আৰু। কিন্তু আমাৰ যে কথাটো হৈছে উকিলটো বৰ বাদেই, অসমৰ মানুহে গুৱাহাটীৰ মানুহে নাজানে কি কাৰণত এইটো নিব লাগে। কিবা এটা যুক্তি লাগিবতো। সেই ঘৰটো দেখিছেনে, সেইটোত এখন হোটেল আছিলে, যদি জেগাই নাছিলে তাতো বনাব পাৰে হাইকোৰ্টখন, সেইটোতো লৈ গ'ল তেনেকৈ। এতিয়া এনেকুৱা এটা পাব্লিক ইনষ্টিটিউশ্যনত চব পক্ষতে সুবিধা হ'ব লাগিব, সেইটোতো ইয়াত হ'ব নোৱাৰে। এনেই আমিন গাঁৱৰে যাব লাগিলে সেই জেগাটোৰ পাব লাগিলে 45 মিনিট সময় লাগে। আমি ৰাতিপুৱাৰ পৰা সময় ক'ত পাম? ইয়াৰ পৰা যাব লাগিল, ৰাতি কেছ প্ৰিপেয়াৰ কৰিব লাগে, জুনিয়ৰসকলে চেম্বাৰৰ পৰা গৈ ঘৰত ভাত পানী খাই তেওঁলোক কোৰ্টত যাব লাগে, এইটো অসম্ভৱ কথা নহয়। আনহাতে হৈছে আমাৰ যিবোৰ এতিয়া যথেষ্ট লেডি এডভকেট হৈছে, তেওঁলোকৰ কিছুমান বিবাহিত, কিছুমান অবিবাহিত আৰু কিছুমান একেবাৰে সৰু সৰু ছোৱালী, তেওঁলোকৰ কাৰণে বেছি সুবিধা হ'ব। এতিয়া বহুতে আমাক কৈছে যে ছাৰ আমিতো ওকালতি বাদ দিব লাগিব, আমিতো নোৱাৰিমগৈ, আৰু শাৰীৰিকভাৱে সম্ভৱ নহ'ব এইটো। আমাৰ 2-4জন গৈছে, তাত যাই চাই আহিছে আমিন গাঁৱত হেৰিত যেতিয়া হৈছিলে তালৈকে তাত গৈছে, ইয়াৰ পৰা 45 মিনিট সময় লাগিছে। এতিয়া চাওক, আমাৰ জুনিয়ৰবোৰে কোৰ্ট কৰি ৰাতি চেম্বাৰলৈ আমাৰ ছিনিয়ৰবোৰৰ, সিহঁতে দিনটো তাতে কাম কৰি ইয়াতে চেম্বাৰ ঘূৰি আহোঁতে গধূলি 7-8টা বাজিব। গতিকে এইটো সকলো পিনৰ পৰা অতি অযুক্তিকৰ কথা এটা। আৰু আটাইতকৈ ডাঙৰ হৈছে কি, আপোনালোকে জানো জানে, মিডিয়াৰ মানুহে যায় কি কাৰণত নিব খুজে? কোনোৱেতো নাজানে। যিখিনি জানে আমাৰ পৰা জানিছে, কাৰণ আমি আজি 2 বছৰ এইটো কৰি আছোঁ। তো চিটিজেন এটাতো জনাৰ অধিকাৰ আছে। মই কোৰ্ট এটাত গ'লে ক'ত যাম মই? গতিকে আমি এইটো অপ'জ কৰি যাম, যি কৰে কৰিব তেওঁলোকে, আৰু আমাৰ তো অন্য উপায় নাই। গতিকে সেইকাৰণে এইটোও চলিব অনশনটো, তেওঁলোকে আমাক কালি পৰহি শিলান্যাস কৰিব তাত মাতিছে, আমি এইটো এবষ্টেইন কৰিছোঁ, আৰু আমি তেনেকৈ এবষ্টেইন কৰি থাকিব লাগিব, অন্য উপায় নাই। বিৰোধীতাৰে প্ৰায় 1000 ভোট পৰিছিল, তাৰ পাছতো চৰকাৰখনে কিয় আকৌ বুজাইছে যে এই স্থানান্তৰ প্ৰক্ৰিয়া হ'ব লাগে? আমি ভাবোঁ চৰকাৰে এইটো এটা ইগ' প্ৰব্লেম বুলি ভাবি লৈছে নেকি। এনেও আমাৰ মুখ্যমন্ত্ৰীজনে বৰ ইগ' থকা যেন লাগে দেখোন। তেওঁতো কাৰো কথা নুশুনে, তেওঁ নিজে ডিচিশ্যন এটা লৈ পিছত চবৰে মূৰত জাপি দিয়ে। তেওঁলোকে ভাবিছিলে নেকি আমি উকিল সমাজে এইটো মানি ল'ম বুলি? আমি কেলৈ ল'ম? আজি আছে কাইলৈ তেওঁ নাথাকিবও পাৰে। 26 মে'ৰ পাছত কোন থাকেতো কোনো নাজানে। নহয়, এতিয়া কথাটো চাওক, এই হাইকোৰ্টখন স্থানান্তৰ কৰাৰ সিদ্ধান্তটো কাৰ? সংবিধান মতে এই সিদ্ধান্ত কোনে ল'ব পাৰে? এইবোৰ প্ৰশ্ন আছে। সংবিধানত কোৱা কিবা কিন্তু বেলেগ কথা কোৱা আছে। যিসকলে এই সিদ্ধান্তটো লৈছে তেওঁলোকৰ কিন্তু কৰ্তৃত্বটো একেবাৰেই নাই। সেইকাৰণে আমি দৰকাৰ হ'লে এই সিদ্ধান্তৰ এগেইনষ্টে আমি আদালতত দ্বাৰস্থও হ'ব পাৰোঁ। হয়তো আমি হ'ব লাগিব যেনেই পাইছোঁ এতিয়া, যিহেতুকে আমাৰ এই যিটো গণতান্ত্ৰিকভাৱে কৰা আমাৰ যিটো আন্দোলন বা আমি যিটো মানে প্ৰটেষ্ট আমি কৰিছোঁ, এইবোৰৰ প্ৰতিটো কোনো ভ্ৰূক্ষেপে নাই। আৰু এটা চাওক, গণতন্ত্ৰত পিপুলছ ভইচ মেটাৰ্ছ দি মষ্ট। আৰু আমাৰতো ইয়াত কোনো পাৰ্টিকুলাৰ স্বাৰ্থ নাইতো, হাইকোৰ্টখন ইয়াত থাকিলে আমাৰ একো স্বাৰ্থ পূৰণ নহয়তো। আজি চাওক, এখন ন্যায় ব্যৱস্থাৰ লগত অকল অধিবক্তা বা জজসকল নহয়, সৰ্বসাধাৰণ ৰাইজ জড়িত। আজি তৰুণী সমাজ আছে, দুখীয়া লিটিগেণ্ট আছে, সমাজ আছে, সকলোৱে জড়িত। গতিকে আজি এতিয়া আপুনি চিন্তা কৰকচোন, গুৱাহাটী ইউনিভাৰ্চিটিখন যেতিয়া জালুকবাৰীত হৈছিলে তেতিয়াই কিমান অসুবিধা হৈছিলে মানুহৰ। আজি ৰংমহললৈ যাবৰ কাৰণে কি যাতায়াতৰ কি সুবিধা আছে? ব্ৰিজখনো হোৱা নাই। আৰু এই শুক্লেশ্বৰৰ পৰা মাছখোৱালৈকে এই পইণ্টটো কি হ'ব ওৱান্স হাইকোৰ্ট গ'জ? আৰু আপোনালোকে এটা কথা মনত ৰাখিব, এই নতুন ব্ৰিজখন যেতিয়া হ'ব তেতিয়া উত্তৰ দিশৰ পৰা যিবোৰ মানুহ গোৱালপাৰা বা জালুকবাৰী বা চাউথ কামৰূপৰ ফালে যাব তেওঁলোকেহে পুৰণা ব্ৰিজখন ল'ব। বাকী এণ্টায়াৰ ট্ৰেফিক উইল টেক দিছ ৰুট। তেতিয়া কি অৱস্থা হ'ব?
আজি আপোনালোকে দেখিছে জালুকবাৰীত এটা কেনেকুৱা যান জঁটৰ ডাঙৰ গাড়ীকেইখনৰ কথা বাদ দিলোঁ, সেইকেইখন এবাৰ সৰু গাড়ীটো চব ইফালেদি যাব। তো এইবোৰৰ কথা কোনে চিন্তা কৰিছে? দিছপুৰত বহি গ্লাছ হাউচত বহি তেওঁলোকেতো এইবোৰ চিন্তা কৰিব নোৱাৰা শক্তিয়ে নাই তেওঁলোকৰ। আৰু ঠিকা থাকুলিয়ে চব উন্নতি নহয়তো। উন্নতি হ'বৰ কাৰণে তুমি মানুহক এম্পাৱাৰ কৰা, মহিলাক সবলীকৰণ কৰা। তুমি ক'ত কৰিছা? এই কিছুমানে ইলেকশ্যনৰ আগত কিছুমান গ্ৰাণ্ট দি দিয়ে, সেইটো দি কি ৰাইজৰ উন্নতি সাধন কৰিব নেকি? গতিকে এইবিলাক টুকলকি কাৰবাৰ নচলিব, এইবোৰ আমি মানি নলওঁ। উই হেভ টেকেন এ ডিচিশ্যন, উই আৰ নট গোয়িং, উই আৰ নট কোঅপাৰেটিং। আৰু ইয়াত কোনো যুক্তিযুক্ততা নাই। আমাৰ অলপমান যিখিনি অসুবিধা আছে সেই অসুবিধাখিনি ইয়াতে পূৰণ কৰিব পাৰি। আমাৰ বিল্ডিঙৰ পিছফালেও 1 বিঘা মাটি আছে। খাৰঘুলিটো প্ৰায় আমাৰ মই একদম ক'ব নোৱাৰোঁ। মেনি পিপুল চে উই হেভ এবাউট 70 বিঘাজ অফ লেণ্ড। তাৰপিছত সেই তাতে এটা জাজৰ বাংলা আছিল, ৰিচেণ্টলি আছিলে, সেইটো খালী হ'ল। সেইবোৰ মাটি আছে। আৰু আমাৰ যিটো ছেশ্যনছ কোৰ্ট আৰু আমাৰ চিভিল কোৰ্টৰ প্ৰেমিজেছ আছে, তাতে ধুনীয়াকৈ এল টাইপত এটা বিল্ডিং কৰি দিলে গোটেই ট্ৰাইবেল কোৰ্ট তাতে হৈ যায়। এটা হাইকোৰ্ট আছে, অলপমানহে লাগে আমাক। এইবিলাক আৰু এইবোৰ দৰকাৰ নাই। আমাৰ বহুত ৰিকুৱাৰমেণ্ট আছে, আমাৰ কৰিবলগীয়া চৰকাৰখনৰ বহুত কাম আছে। হাইকোৰ্ট শুড নট বি এ প্ৰায়ৰিটি। এইটো কোনো প্ৰায়ৰিটি এটেচ কৰা এইটো কোনো প্ৰগ্ৰামেই হ'ব নোৱাৰে, আনলেছ ইউ হেভ চাম মানে ন্যস্ত স্বাৰ্থ। মানে কেতিয়াবা হাইকোৰ্টৰ ফালৰ পৰা আবেদন কৰা হৈছিলে নেকি চৰকাৰক যে এইকেইটা বিল্ডিং ভাঙিব লাগে, বাহিৰলৈ নিব লাগে, এনেকুৱা ধৰণৰ আবেদন হৈছিল? আমি জনাততো নাই। খালি CGMৰ যিটো বিল্ডিং, সেইটো PWDৰ ফালৰ পৰা এটা কিবা বোধহয় ৰিপৰ্ট আছিলে যে তাৰ মানে ষ্ট্ৰাকচাৰেল পাৰ্টটো অলপ উইক, গতিকে সেইটো অলপমান মেৰামতি বা কিবা নতুন উপায় কৰাৰ কিবা এটা সেনেকুৱা ধৰণৰ মানে এটা প্ৰস্তাৱ বোধহয় হাইকোৰ্ট বা ৰেজিষ্ট্ৰিৰ ফালৰ পৰা আছিলে। বাকী নতুন বিল্ডিং, এইটো 14 চনত বনাইছে। এই 70 কোটি খৰচ, 70 নে 80 কোটি খৰচ কৰি এই বিল্ডিংটো বনাইছে। এটা আমাৰ এটা আণ্ডাৰপাছ আছে, জানে? 16 কোটি। সুন্দৰ, একদম মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ। 16 কোটি খৰচ কৰে। আৰু এই পুৰণা বিল্ডিংটো আছেই, তাত 6-7টা কোৰ্ট আৰামছে হৈ যায়, এনেই পেলাই থৈ দিছে। চ' আপুনি এক্সিষ্টিং যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি আপুনি প্ৰপাৰলি ইউটিলাইজ কৰক। দেন ইউ চি ৱেডাৰ দেৰ ইজ ষ্টিল দেয়াৰ ৰিকুৱাৰমেণ্ট, দেন ইউ টেক এ কল। Because you are not a very rich government. If you do something, you will have to take loan. Who will repay the loan? Himanta Biswa Sarma? No. It is we will pay the loan. Therefore, we are objecting. ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কেৱল সৌন্দৰ্য বৰ্ধনৰ নামত পাৰ্ক বনাইছে আৰু সেইসমূহ লিজত দিছে। চাওক, এইটো যোৱা সময়ছোৱাত আমি অসমত এটাই বস্তু দেখিছোঁ, ভঙা আৰু বনোৱা। আৰু ইয়াৰ কাৰণটো কি এইটো আমাৰ বুজিবলৈ আৰু কাৰো এতিয়া বাকী নাই। কাৰণ বাকী সকলো কামতে আপোনাৰ ভিতৰত এই কামটোতে কমিশ্যনৰ অংকটো বেছিকৈ হয়, সেইকাৰণে সেইটোৱেই কৰিছে। আৰু ঐতিহ্য এইবিলাকৰ প্ৰতি কাৰো কোনো শ্ৰদ্ধা নাই, এখন চৰকাৰে বুজিও নাপায়। গতিকে তেওঁলোকে সেইকাৰণে ইমান এটা ঐতিহ্যমণ্ডিত আপোনাৰ হাইকোৰ্ট বিল্ডিং আছে, সেই ঐতিহ্যক লৈ বেলেগে গৌৰৱ কৰিলেহেঁতেন, কিন্তু তেওঁলোকে ইয়াকো ভাঙিবলৈ উথপ লগাইছে, তৎপৰ হৈছে, আকুৰগোজ হৈছে। সেইকাৰণে আমি ভাবোঁ যে এইখন চৰকাৰে এই যিবোৰ কথা আপুনি যিবোৰ কথা ক'লে সেইবিলাকৰ প্ৰতি তেওঁলোকৰ কথা নাই, তেওঁলোকৰ গণতান্ত্ৰিক কোনো চেতনা নাই। আপুনি এটা কথা চাওক যে পৃথিৱীৰ সকলো ঠাইতে গণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটোৱে হ'ল যে যিবিলাক ষ্টেক হোল্ডাৰ আছে সেই ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত ল'ব লাগে। আশ্চৰ্যজনকভাৱে এই সিদ্ধান্তটো যেতিয়া লোৱা হ'ল, আটাইতকৈ ডাঙৰ যিটো ষ্টেক হোল্ডাৰ সেইটো হ'ল অধিবক্তাসকলৰ লগত কথা নাই, লিটিগেণ্ট নাগৰিকৰ কোনো পৰামৰ্শ লোৱা নাই। গতিকে তেওঁলোকে যি মন যায় তাকেই কৰিছে। সেইকাৰণে আমি ভাবোঁ যে এই সিদ্ধান্তটো আমি বিৰোধিতা কৰি আছিলোঁ আৰু বিৰোধিতা কৰি আছোঁ আৰু কৰি যাম। দেখি আছোঁ চকুৰ সন্মুখতে কেইবাটাও এনেকুৱা ঐতিহাসিক অনুষ্ঠান ভাঙি তেওঁলোকে সৌন্দৰ্য বৰ্ধনৰ বাবে পাৰ্ক নিৰ্মাণ কৰিছে আৰু সেইসমূহ লিজত দিছে। গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষাটো চৰকাৰেতো বুজা নাই আৰু সংশ্লিষ্ট অইন কৰ্তৃপক্ষই বুজা নাই। এটা কথা ঠিক যে কি কাৰণ আছিল আৰু কোনে এই আইডিয়াটো প্ৰথম প্ৰপগেট কৰিছিলে, আৱিষ্কাৰ কৰিছিলে যে ইয়াৰ পৰা হাইকোৰ্টখন যাব লাগে, সেই কথাটো বাৰ এছ'চিয়েশ্যনৰ দৰে এটা অৰ্গেনাইজেশ্যনত, আমাৰ এই যে আজি অনশনত বহি আছে গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন বুলি লিখা আছে, এইটো 1948 চনৰ পৰা আছে। ফখৰুদ্দিন আলি আহমদ প্ৰথম সভাপতি আছিলে।
গতিকে বাৰক নুসুধা নেমেলাকৈ অন্ধকাৰত ৰাখি একপক্ষীয়ভাৱে এটা যিটো সিদ্ধান্ত লৈছে সেইটো আৰম্ভণিৰ পৰা আমি গ্ৰহণযোগ্য নহয় বুলি কৈ আছোঁ। আমি বিকল্প আঙুলিয়াই দেখুৱাইছোঁ যে হয় জনসংখ্যা বাঢ়িছে, উকিলৰ সংখ্যা বাঢ়িছে, কিন্তু ইয়াত বিকল্প এইখিনি আছে, এইখিনি মাটি এভেইলেবল আছে। এই এক্সিষ্টিং বিল্ডিংটো আৰু 3 তলা উঠোৱাৰ অৰিজিনেল আৰ্কিটেকচাৰেল ডিজাইন মতেই সম্ভৱ, সেইখিনি কৰক। আৰু যিটো পাৰ্কিঙৰ সমস্যা, ক'ত ক'ত খালী মাটি আছে সেইবোৰ গোটেইবোৰ আঙুলিয়াই দিছোঁ। এবাৰলৈও না চৰকাৰে আমাক মাতিলে না হাইকোৰ্টে আমাক মাতিলে যে অল্টাৰনেটিভ বিকল্পখিনিৰ বিষয়ে এদিন আমি তন্নকৈ বহি পেলাই আলোচনা কৰোঁ আহক, নাই কৰা। অৰ্থাৎ একপক্ষীয় সিদ্ধান্ত এটা জোৰ জবস্তি জাপি দিয়াৰ দৰে আমি ফিল কৰিছোঁ আৰু সেইকাৰণে আজি এইটো অনশন হৈছে। ইয়াৰ আগতে আপোনালোকে দেখিছে যে ধৰ্ণাও হৈ গৈছে, কেইবাবাৰো কেণ্ডেল লাইট প্ৰচেছন ইত্যাদি হৈছে। আমি গণতান্ত্ৰিক প্ৰতিবাদে কৰিব পাৰোঁ, আমিতো সশস্ত্ৰ সংগ্ৰামী নহয়। আমি যিটো গান্ধীবাদী আদৰ্শৰে অনশন কৰে সেইধৰণে আজি অনশনত বহিছে। মাজতে হাইকোৰ্টে যোৱা বছৰ হাইকোৰ্টে কৈ দিলে যে ইয়াত মাত্ৰ কেইজনমান হেণ্ডফুল অফ লয়াৰ্ছে মানেহে এইটো উচতাই কৰি আছে। সেনে এটা ৰেফাৰেণ্ডাম হৈ গ'ল য'ত 95% ভোটাৰ্ছ, যিমান ভোট হৈছিল প্ৰায় 1400 ভোটাৰৰ ভিতৰত তাৰ 95%ে কৈ দিলে, অভিমত দি দিলে যে আমি ইয়াৰ শ্বিফটিঙৰ বিৰোধিতা কৰোঁ। অথচ এই হাইকোৰ্টখনে এটা ষ্টেটমেণ্ট দি থৈ দিছিলে যোৱা বছৰ যে কেইজনমান উকিলেহে হেনো বোলে এইটোত পাৰ্টিচিপেট কৰি আছে। সেইটোও মিথ্যা প্ৰমাণিত হ'ল। তাৰপিছতো কিন্তু তেওঁলোক থমকি ৰোৱা নাই, সেইবোৰ দিয়া হ'ল। তাৰপিছতো থমকি দিয়া নাই আৰু তেওঁলোক মানে হেল বেণ্ট কাম হোৱাট মে, হাইকোৰ্টখন হ'বই, উকিল সমাজ গোল্লাই যাওক, এনেকুৱা এটা টেণ্ডেঞ্চি। যিটো শিলান্যাস ইতিমধ্যে হ'বই, অৰ্থাৎ কাম আৰম্ভ তেওঁলোকে কৰিবই, কিন্তু তাৰ পাছৰ পৰ্যায়টো কি হ'ব, আপোনালোকে কেনেধৰণৰ ব্যৱস্থা? তাৰ পাছতো বন্ধ কৰিব পাৰে, সেইখিনি কামো পাব্লিক ইউটিলিটিত লগাব পাৰে। এটা কথা চাওক, আপোনালোকে ভালকৈ যদি আপোনালোকে সংবাদ মহলে যদি ফ'ল' কৰি আহিছে, প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে যে জুডিচিয়েল চিটি হ'ব 250 বিঘা মাটিত। তাৰপিছত যেতিয়া দেখিলে যে তাৰ অৰ্ধেকো অধিগ্ৰহণ কৰিবলৈ সক্ষম নহ'ল, তেতিয়া তেওঁ ক'লে যে জুডিচিয়েল টাউনশ্বিপ হ'ব। এতিয়া সেই শব্দটো বদলাই পেলাই কৈছে যে জুডিচিয়েল কমপ্লেক্স হ'ব, অৰ্থাৎ কেৱল হাইকোৰ্টখনে যাব, তাত অন্যান্য ছাবঅৰ্ডিনেট কোৰ্টছবোৰ নাযায়, জিলা ন্যায়াধীশকে ধৰি CJMৰ আদালতসমূহ। আৰু উকিল সমাজৰ কথা আপোনালোকে জানে, দেখিয়ে আছে, দৈনন্দিন কোৰ্টৰো বা বতৰা আপোনালোকে প্ৰকাশ কৰে, সম্প্ৰচাৰিত কৰে যে এজন উকিলে ৰাতিপুৱা এটা হাজিৰা দি পেলাই চিভিল জাজৰ তাত দিয়াই পেলাই দৌৰ মাৰি আহি হাইকোৰ্টত কিবা এটা কেছ কৰি আকৌ 12টা বজাত গৈ পেলাই তাত সাক্ষী আহে, বা পিছবেলা সাক্ষী আহে, 3 বজাত সাক্ষী জেৰা কৰিবলৈ যায়, বোথ ইন ক্ৰিমিনেল কোৰ্টছ এণ্ড ইন চিভিল কোৰ্টছ। তো এই ওচৰা ওচৰি এটা প্ৰক্সিমিটি থকাৰ কাৰণে সেইটো সম্ভৱ হৈছিলে। কাৰণ এজন উকিল যেতিয়া লাইচেঞ্চ হোল্ডাৰ বাৰ কাউন্সিলৰ আণ্ডাৰত, তেওঁ অকল এই হাইকোৰ্টটোতে প্ৰেক্টিছ নকৰে, তেওঁ অন্যান্য আদালত, অন্যান্য লোৱাৰ কোৰ্ট, অন্যান্য ট্ৰিবুনেল তেওঁলোকতো কৰে। সেই সমস্ত কথা বিবেচনালৈ আনি পেলাই এই গোটেই বস্তুটোও তেওঁলোকে শ্বিফটিং কৰিবলৈ যোৱা নাই। অৰ্থাৎ তেওঁলোকে মানে এটা অট'ক্ৰেটিক ধাৰণাৰ বশৱৰ্তী হৈ পেলাই একো নোৱাৰি যে নাই অকল হাইকোৰ্টখনকে নিম, তাত জাজৰ কোৱাৰ্টাৰ কি হ'ব কি নাই একো চিন্তা কৰা নাই, হাইকোৰ্টখন তাত নি প্ৰথম বহুৱাই ল'ম, তাৰপিছত চাম। গতিকে এইটো এটা তুগলকী সিদ্ধান্ত হৈছে, সুবিবেচিত চিন্তা এইটো হোৱা নাই, এইটো ইৰেশ্যনেল কথা এটা হৈছে। আৰু আমাৰ যিবোৰ জুনিয়ৰ উকিল নতুনকৈ ওকালতিত জইন কৰিছে তেওঁলোকৰ কথা, আৰু যিসকল কম বয়সীয়া মহিলা আছে, অবিবাহিত আৰু বিবাহিত, তেওঁলোকৰ অসুবিধাখিনি একেবাৰে তেওঁলোকে কৰ্ণপাত কৰা নাই। এই গ্ৰাউণ্ড ৰিয়েলিটিছটো তেওঁলোকে কেতিয়াও বিবেচনা কৰিবলৈ কোনো আগ্ৰহে প্ৰকাশ নকৰিলে এইটো অত্যন্ত দুখৰ কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।